আমাৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ তৰফৰ পৰা নিৰ্বাচিত কৰিছে 52খন অসমৰ বিদ্যালয়। এই 52খন বিদ্যালয়ৰ ভিতৰত অসমৰ প্ৰায় 12খন 13খন জিলা নিৰ্বাচিত হৈছে। তাৰে যোৰহাট জিলাৰ কেৱল 5খন বিদ্যালয় মৰিগাঁও সমষ্টিতে আমি পাইছোঁ। আৰু তাৰে আমি মৰিগাঁও সমষ্টি কেন্দ্ৰবিন্দু ৰূপে আমাৰ হ'ব বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়। আৰু এই বিদ্যালয়ৰ অধীনতে আৰু 5খন বিদ্যালয় জড়িত হৈ থাকিব। এটা ডাঙৰ সাফল্য বামুণপুখুৰী হাইস্কুলে লাভ কৰিছে। বিদ্যালয় আমাৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ তৰফৰ পৰা নিৰ্বাচিত কৰিছে 52খন অসমৰ বিদ্যালয়। এখন বিদ্যালয় মৰিগাঁও সমষ্টিতে আমি পাইছোঁ। আৰু তাৰে আমি মৰিগাঁও সমষ্টি কেন্দ্ৰবিন্দু ৰূপে আমাৰ হ'ব বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়। আৰু এই বিদ্যালয়ৰ অধীনতে আৰু 5খন বিদ্যালয় জড়িত হৈ থাকিব। ল'ৰা ছোৱালীবোৰ জীৱনটো মানে অৰ্থৰে নাযায় আৰু ক'ৰবাত নহ'লে ক'ৰবাত এনগেজ হ'বই সিহঁতক। আৰু এনেকৈ ট্ৰেইন আপ কৰিব। আৰু এনেকৈ বনাই আছে টাটা ইয়াৰ কাৰণে আমাৰ মানে বেলেগ বিদ্যালয়টো আকৌ ল'ব। বৰ্তমান খালি ফাৰ্ষ্ট পেজত আমি সৌভাগ্যৱান যে কেইখনমান জিলাৰ ভিতৰত যোৰহাট জিলা আমি 5খন মৰিগাঁও সমষ্টিতে পাব। মানে ইণ্টেলিজেঞ্চ, ইণ্ডাষ্ট্ৰিয়েল ইণ্টাৰনেট অফ থিংছ, ৰবটিক্স অফ মেচিন কণ্ট্ৰল, AR and VR reality, 3D printing, drone technology, automobile and electronic vehicle technology, design and innovation, computer aided machine, home electronics. বৰ্তমান সময়ত অসমৰ 52খন বিদ্যালয় নিৰ্বাচিত হৈছে বিশেষ এটা শিক্ষা প্ৰতিষ্ঠানৰ বাবে। সেয়া হ'ল হাব এণ্ড স্পোক মডেল আণ্ডাৰ স্কিল এডুকেশ্যন ড্ৰিম লেব প্ৰজেক্ট বাই টাটা নেলকো। অসম চৰকাৰে শেহতীয়াকৈ কাৰিকৰী দিশত বিশ্বৰ বিভিন্ন দেশত কাৰিকৰী দিশত যেনে দেশসমূহ শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভৱিষ্যত প্ৰজন্মক। আমাৰ ভাৰতবৰ্ষতো মাননীয় দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষত নতুন ব্যৱস্থাপনা গ্ৰহণ কৰিছে নতুন শিক্ষা নীতিৰ অধীনত। আৰু অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে শিক্ষানীতিৰ আধাৰত যি চৰকাৰৰ দায়িত্ব সেই পালন কৰি ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছে 52খন বিদ্যালয়। তাৰে মৰিগাঁও সমষ্টি আমি 5খন বিদ্যালয় লাভ কৰিছোঁ। তাৰে আমাৰ হেডকোৱাৰ্টাৰ হ'ব বা মূল কেন্দ্ৰবিন্দু হ'ব বামুণপুখুৰী হাইস্কুল। ইতিমধ্যে টাটা নেলকোৰ বিষয়াসকলে আহি পেলাই পৰিদৰ্শন কৰি গৈছে। যিখিনি যাৱতীয় ব্যৱস্থাপনা আমাৰ তৰফৰ পৰা কৰিব লাগে আমি ইয়াৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ লগত কৰিছোঁ। এই 80 বছৰৰ মহাৰাজা জয়ন্তী উপলক্ষে মোৰ অনুভৱ এইটো এটা সৰ্বতোতকৈ এটা ডাঙৰ সাফল্য বামুণপুখুৰী হাইস্কুলে লাভ কৰিছে।